সিক্রেট এটা কম আপনি জানেনে ধনী মানুহে ডাবল ইঞ্জিন লগাই পেলাই কেনেকে সম্পদ সৃষ্টি কৰে ওয়েলথ ক্রিয়েট কৰে ধৰি লওক আপোনাৰ হাতত 10 লাখ টকা আছে মই ধৰিব কৈছো আপনি কি কৰিব সাধাৰণ মানুহে কিন্তু পইচাখিনিৰে হয় এফডি কৰিব নহলে পোষ্ট অফিসত এমআইএস কৰিব কিন্তু ধনী মানুহে তেনেকুৱা নকৰে তেওঁলোকে 10 লাখ টকাৰে প্ৰথমতে বন্ড এটা কিনিব যদি তাতে 9% ইন্টাৰেষ্ট পায় তাৰমানে বছৰত 90,000 টকা মাহিলি হিসাব কৰিলে 7,500 টকা মান হ'ব সেইখিনি পইচা কিন্তু তেওঁলোকে খৰচ নকৰে সেইখিনি পইচাৰে তেওঁলোকে বেলেগ এটা ইকুইটি এসআইপি খুলিব যদি 5 বছৰ মেচুৰিটি হয় সো এই ইন্টারেস্ট অ্যামাউন্টে 5 বছৰ পিছত কিমান হ'ব গম পায়নে প্ৰায় 6,25,000 টকা যদি 13% ইন্টারেস্ট পায় রিটার্ন পায় আৰু যদি 10 বছৰ পিছত মেচিউৰড হয় তেতিয়া হলে অকল ইন্টারেস্টৰ যোনটো এসআইপি আছে সেইটোৱে হ'ব প্ৰায় 18 লাখ টকা এগেইন মই 13% ৰিটাৰ্ণ ধৰিছো তাৰনে কি হল যিমান মূলধন আছিল তাতকে ইন্টারেস্টে বেছি হৈ গল সো 10 বছৰ মূৰত তেওঁলোকৰ হাতত থাকিব সৰ্বমুঠ 28 লাখ টকা দেখিছেনে তেওঁলোকে কেনেকে ডাবল ইঞ্জিন লগাই পেলাই সম্পদ সৃষ্টি কৰিছে সো সেইটোৱে হৈছে বিউটি অফ স্মার্ট ইনভেস্টিং এতিয়া মোক কওকচোন আপনি কোত বিনিয়োগ কৰে এফডি কৰে নে মিউচুয়াল ফান্ডত বিনিয়োগ কৰে নে বন্ড কিনে কমেন্ট বক্সত আপোনালোকৰ সহাৰি লিখিব বিৰাট ভাল পাম